তেজপুৰ অসমৰ সাংস্কৃতিক ৰাজধানী, বৌদ্ধিক ৰাজধানী, আৰু ইয়াত এই তেজপুৰীয়া ৰাইজৰ লগত মত বিনিময় কৰাৰ এটা ইচ্ছা আমাৰ আছিলে, আৰু খুব ধুনীয়া এটা ৰাইজমেল হৈ গ'ল। বিশিষ্ট নাগৰিকসকলৰ সভা হৈ গ'ল, ৰাইজে বহুত সন্তুষ্ট, আৰু আমি বহুত ৰাজনীতিক কথা পাতা নাই। দেশৰ ভৱিষ্যত, অসমৰ ভৱিষ্যতক লৈ আমি তেখেতসকলৰ লগত মত বিনিময় কৰিলোঁ, আৰু মুখ্যমন্ত্ৰীয়ে যোৱা 3 বছৰৰ কৰা কাম আৰু বিজেপি চৰকাৰৰ 8 বছৰৰ কামত তেখেতসকল বহুত সন্তুষ্ট হৈ তেখেতসকলে আশীৰ্বাদ দিছে, আৰু অহা ইলেকশ্যনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ ওপৰত তেখেতসকলে পূৰ্ণ আশীৰ্বাদ দিব বুলি তেখেতসকলে আমাক জনাইছে। আমি সুখী যে বিশিষ্ট নাগৰিকসকলৰ জৰিয়তে এই বাৰ্তাটো সমগ্ৰ তেজপুৰ শোণিতপুৰ লোকসভা সমষ্টিত বিয়পিব। শোণিতপুৰৰ আপুনি বিভিন্ন স্থানত এইকেইদিন নিৰ্বাচনী প্ৰচাৰ কাৰ্যত গৈছে, কেনেকুৱা দেখিছে ৰাইজৰ সঁহাৰি? বহুত সঁহাৰি আছে, আৰু মই ভাবোঁ যে ইয়াত মানে টেকনিকেলি ক'ব গ'লে কোনো প্ৰতিদ্বন্দ্বিতা ইয়াত নাই। তথাপিও আমি ক'তো আমি লুজ কৰা নাই, ক'তো আমি ঢিলাই দিয়া নাই, চবে লাগি আছে। আৰু মই ভাবোঁ যে এতিয়া আমাৰ প্ৰত্যেকজন বিধায়কে চিন্তা কৰি আছে যে কোনজন বিধায়কে বেছি ব্যৱধানত নিজৰ বিধানসভাত সিটটো জিকাব পাৰে। চ' মই ভাবোঁ যে এইটো এটা হেল্ডি কম্পিটিশ্যন আমাৰ নিজৰ 9জন বিধায়কৰ মাজতে চলি আছে, আৰু সিট জিকাটোতো নিৰ্ঘাতে, তাততো কোনো কথাই নাই। অমিত শ্বাহ অহা কথা আছিলে শোণিতপুৰ লোকসভাৰ গহপুৰ বিধানসভা সমষ্টিত 9 তাৰিখে, কিন্তু কিছু কাৰণত এই ভ্ৰমণটো বাতিল কৰা হৈছে। 9 তাৰিখে তেখেত নাহে। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে আপোনাৰ সমষ্টিত সৰ্বাধিক ভোট হ'ব আৰু 80,000 লিড দিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মৰম স্নেহ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ যদি থাকে, মই ভাবোঁ যে তেখেতে বিচৰা ধৰণে আমি কাম কৰিব পাৰিম।